নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, আজি পুনৰে আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোকৰ খবৰ কেনে আছে? ধুনীয়াকৈ কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে জলকীয়া খেতিৰ আজিৰ সম্পূৰ্ণ তথ্যটো পাব। জলকীয়া খেতি আমি কোন মাহত গুটি দিছিলোঁ বা গুটি পচাইছিলোঁ, কিমান দিন পিছত গুটিৰ পৰা পোখা মাৰিলে, কিমান দিন পিছত খেতিত হাল মৰা হ'ল, হাল মাৰোঁতে খেতিত কি কি সাৰ দিয়া হ'ল, গোবৰ সাৰ কিমান দিলোঁ, ৰাসায়নিক সাৰ আমি খেতিত কিমান ব্যৱহাৰ কৰিলোঁ, পুলি যে নাৰ্চাৰীত প্ৰস্তুত কৰিলোঁ, নাৰ্চাৰী আকাৰে পুলিবিলাক প্ৰস্তুত কৰোঁতে আমাৰ কেনেকুৱা ধৰণৰ পৰিশ্ৰম হয় আৰু কি কি পন্থা অৱলম্বন কৰিব লাগে, আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকৰ লগত মই সম্পূৰ্ণ কথাখিনি আলোচনা কৰিম। কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল ঘণ্টিটো বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰে যেন। তো কথা হ'ল, এই জলকীয়া খেতি চব্জিৰ ভিতৰত প্ৰথম স্থান দখল কৰা এই জলকীয়া খেতি, যিটো খেতি কৰি আমাৰ সন্মানীয় কৃষকসকলে 4 পৰা 5 মাহৰ ভিতৰতে 1 বিঘা মাটিৰ পৰা 3 পৰা 4 লাখ টকা ইনকাম কৰি আছে। কেৱল যে 3 পৰা 4 লাখ টকা ইনকাম কৰি আছে সেইটো ক'লে ভুল হ'ব। কথা হ'ল, খেতিত আমি কি কৰিব লাগিব, যথেষ্ট পৰিমাণে কষ্ট কৰিব লাগিব। বজাৰৰ পৰা ভাল বীজ ক্ৰয় কৰিব লাগিব। যিটো খেতি দেখুৱাই আছোঁ এইটো খেতিত চিনজিন্দা কোম্পানীৰ আকাশী 10 জলকীয়াৰ পুলি লগোৱা হৈছে। পুলি দিয়াৰ পৰা আজি খেতিৰ বয়স 1.5 মাহ হ'ল। গছত 2টা এটা ফলন লাগন দিছে। প্ৰথমতে গুটি ক্ৰয় কৰা হ'ল, নাৰ্চাৰী আকাৰে পুলি প্ৰস্তুত কৰা হ'ল। পুলিবিলাক আঙুলিৰে এটা এটাকৈ পুলি পেলোৱা হ'ল, এটা ৰাতি ভিজাই ৰাখি। পুলিবিলাকৰ পৰা গজালি মাৰিলে। পুলিৰ বয়স 25 পৰা 28 দিন হ'ল। যেতিয়া 1 মাহ হৈ গ'ল তেতিয়া খেতিত দিয়া হ'ল। এটা পুলিৰ পৰা আৰু এটা পুলিৰ দূৰত্ব ৰখা হ'ল। একফালে দিয়া হ'ল 1.5 হাত আৰু একফালে দিয়া হ'ল 2 হাত। ইফালে লগোৱা শেষ হ'ল। ক্লিয়াৰ? কিন্তু তাৰ আগতে গোবৰ দিয়া হ'ল প্ৰতি বিঘাত 2 গাড়ী, 1 গাড়ী সিঁচি দিয়া হ'ল, হাল মাৰা হ'ল, আকৌ হাল মাৰা হ'ল। ছুপাৰ ফছফেট 50 কিলো, পটাছ 15, ইউৰিয়া 15, DAP 15 ধুনীয়াকৈ সিঁচি দিয়া হ'ল, কেলছিয়াম দিয়া হ'ল। তাৰপিছত লগাই দিলে। এতিয়া গছৰ বয়স 1.5 মাহ হ'ল। 2টা এটা ফলন গছত লাগন দিলে, ফুল আহিছে। কিন্তু লগোৱাৰ এসপ্তাহ পিছৰ পৰা খেতিত ভাল যতন কৰিব লাগিব। যতন বুলি ক'লে আপোনালোকে নিশ্চয় জানে, ফাংগিচাইড, ইনচেক্টিচাইডৰ ঔষধবিলাক আমি নিশ্চয় ব্যৱহাৰ কৰিব লাগিব। 2026 বৰ্ষত জলকীয়া খেতিৰ বেমাৰৰ যিটো পাৰ্চেণ্ট অকণমান বেছি দেখা পোৱা গৈ আছে। সেইকাৰণে আপোনালোকে অকণমান সাৱধানতা অৱলম্বন কৰিব। যদি গছৰ পাতবিলাক কিবা লেৰেলি গৈছে, কোচ খাইছে, কেঁকুৰি গৈছে, লগে লগে আপোনালোকে উন্নত ধৰণৰ ইনচেক্টিচাইড স্প্ৰে কৰিব। গছৰ পাতত ক'লা দাগ পৰিছে, তাৰ কাৰণে আপোনালোকে ফাংগিচাইডৰ ঔষধ স্প্ৰে কৰিব। জলকীয়াবিলাক চিধা হোৱা নাই, বেকা হৈ আছে, মেগনেছিয়াম আৰু কেলছিয়াম বেছিকৈ খটাব। পৰাপক্ষত জলকীয়া খেতিত আপোনালোকে ইউৰিয়া সাৰটো নখটাব। তাৰ কাৰণ ইউৰিয়া সাৰত নাইট্ৰজেন 64% থাকে। এই নাইট্ৰজেন সাৰে ইউৰিয়াটো তাৰমানে গছৰ শিপাটো নষ্ট কৰি দিয়াত সহায় কৰে। কেৱল গছৰ চেহেৰা বনালে নহ'ব, তাৰ কাৰণে লাগিব গছৰ ফলন বৃদ্ধিৰ বাবে পটাছৰ প্ৰয়োজন হ'ব, মেগনেছিয়াম, ফছফৰাছ, কেলছিয়ামৰ প্ৰয়োজন হ'ব। আপোনালোকে এইটো নাভাবিব যে কেৱল আমি ইউৰিয়া সাৰ সিঁচি খেতিত দি থাকিম আৰু গছৰ চেহেৰা ভাল হ'ব।
আপোনালোকে পৰীক্ষামূলকভাৱে দুটা গছত ইউৰিয়া সাৰ অকণমান বেছিকৈ খটাই চাওক। আজি ইউৰিয়া সিঁচিছে, 2 দিন পিছৰে পৰা আপোনালোকৰ জলকীয়া গছৰ পাতবিলাক কোচ খাব আৰম্ভ কৰি দিব। যেতিয়া কোচ খোৱা আৰম্ভ কৰি দিব তেতিয়া আপোনালোকে উন্নত ধৰণৰ মেডিচিন দিব লাগিব। তাৰে ভিতৰত প্ৰথমতে মই কৈছোঁ চিনজিন্দা কোম্পানীৰ চেমোডিছ, তাৰপিছত A47 শ্বৰ্ট, তাৰপিছত ফুলবিলাক আহিছে, ফুলবিলাক সৰি পৰিছে, গছৰ ফলনবিলাক গছৰ টিকা নাই, তেনেহ'লে ডেলিগেট স্প্ৰে কৰিব। ডেলিগেট বহুত ভাল ঔষধ হয়। ফুলৰ ভিতৰতো যদি পোকবিলাক সোমাই থাকে তেনেহ'লে স্প্ৰে কৰিব, আপোনালোকৰ ফুলবিলাক সৰি নাযায়। ফুলবিলাক হালধীয়া হৈ যায়, ডাষ্টাৰ দাহাত স্প্ৰে কৰিব। তাৰপিছত বুষ্টাৰ, তাৰপিছত ট্ৰিপল বুষ্টাৰ এল বুষ্টাৰ দিব। বুষ্টাৰো ফুলৰ ভিতৰত থকা পোকবিলাক নাশ কৰিব। ট্ৰিপল বুষ্টাৰ এল স্প্ৰে কৰিলে গছৰ ভিটামিনৰ কাম কৰিব। ফলন যদি কমি গৈছে ফলন বৃদ্ধি কৰিব। উন্নত ধৰণৰ ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিব, জিভা 26, মাৰ্বল, বনাছ, এনেকুৱা ধৰণৰ। যিটো আমি এই গল্ড স্পেচিয়েল চয়েল যিটো ক'লোঁ ইমান দিন, এইটো বৰ্তমান আমাৰ মাজত এণ্ট্ৰি হৈছে, চবে জনা হৈছে। আপোনালোকে এইটো খটাব, কিন্তু এইটোত কিন্তু কেমিকেল অকণমান কমাই দিলে। এইটো আৰু বেছি এটা জনপ্ৰিয় হৈ থকা নাই। আপোনালোকে মাৰ্বল আৰু জিভা 26 ফাৰ্টিলাইজাৰটো বেছিকৈ ইউজ কৰিবলৈ প্ৰস্তুতি ল'ব। তাৰ লগতে ষ্ট'প্লেজাৰ 95 দানাটো আপোনালোকৰ খেতিত দিব। আপোনালোকৰ খেতিত 3 গুণ ফলন হ'ব। 1 বিঘা মাটি জলকীয়া খেতি কৰিলে বৰ্তমান সময়ত আগতীয়া কৰি যদি আপোনালোকে কৰিব পাৰে, 1 বিঘা মাটিৰ পৰা অন্ততঃ 3 পৰা 4 লাখ টকা এটা যে পাব, তাত আৰু কোনো ভুল নাই। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ লগতো আপোনালোকৰ অন্ততঃ আমাৰ দাদা বাইদেউসকলেও এনেকুৱা ধৰণৰ উন্নত খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লয়। খেতিত মাটি বেছি শুকান হৈ থাকিব নিদিব, গছৰ পাতবিলাক হালধীয়া হোৱাৰ সম্ভাৱনা থাকিব। আকৌ আপোনালোকে এদিন পিছে পিছে পানী দিব নোৱাৰিব, মাটিবিলাক আকৌ শুকাব লাগিব। গছৰ বয়স 1.5 মাহ হ'লে তেতিয়া খেতিত হুইল নামাৰিব, ওপৰে নিকানি কাম কৰিব। তো বন্ধুসকল, আজিলৈ এৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ।